পেটুৱা কাটি পেটুৱা কাটি ক'ত যায় হে? কিনো কবি অ' কণ্টক ভাই, কালিয়ে গৰু এজনী হৰালে, আজিলৈকে পোৱা নাই। যাবিচোন তই আমাৰ ফালে এপাকমান, তোকে আজি যদি খানা এটা খুৱাই দিব পাৰোঁ, তেতিয়াই গৰুজনী যদি বিচাৰি পাওঁ। বৰ ভাল কথা দেই তেতিয়াহ'লে পেটুৱা কাটি। গধূলিলৈ গৈ আছোঁ, সিজাই থ'ব। গৈ আছোঁ। পেটুৱা কাটি পালোঁহে দেখোন, খোৱাটোহে এতিয়া ক'ত দিয়ে। আহ ভিতৰলৈকে আহ, ভিতৰতে সোমাই দুইটা দগজি পিনে এসাঁজ খাই লওঁ আহ। কিজানিবা কাইলৈ গৰুজনী পায়েই যাং ন। হয় ব'লক তেতিয়াহ'লে। একদম জলকীয়া পকলৈকে পোৱালৈকে খাই দিওঁগৈ এসাঁজ। পেটুৱা কাটি তেতিয়াহ'লে খোৱাহে কথা আৰু নাই কি হয়? দে আৰম্ভ কৰি দে আৰু, যি পাইছ তাকে খাবি আৰু দেই। দায় দোষ নধৰিবি, অকলহীয়া মানুহ। পেটুৱা কাটি যিহে পকৰ চিলি দিলে, এতিয়ালৈকে একদম পেট ফেৰফেৰনি মাৰি আছে দেই। দে খা পেট পেটাই নাথাকিবি, সোনকালে খা দেই। আই পকই আজি বৰ ফেৰফৰনি মাৰিলে দেই। কালি বেছিকৈ খাই আহি বিয়াত খাবই নেলাগিছিলে এনেকৈ মই। যাং নৈ পাৰলৈকে যাং, তাতে অলপ পেটটো খালী কৰি আহোঁগৈ আৰু দেই। যাং। কণ্টক কি হ'ল? তোক দেখোন বহুত দিন দেখা নাই হয়। আৰু পিংকু, তইনো ক'লৈ যাৱ? তোকো দেখোন বহুত দিন, মানে এমাহ মানেই হ'ল দেখাই নাই হয়। মোৰ কথা কিনো ক'ব পেটুৱা কাটি, আপোনালোকৰ ঘৰত যিটো খানা দিলে আপুনি, একেদিনাই খাই 26 বাৰ লেট্ৰিনলৈ গৈ পকৰ এতিয়াও ফেৰফেৰনি মাৰি আছে দেই। কণ্টক একেবাৰে পকৰ পোৱা জেলি দি দিলে নেকি পেটুৱা কাটিয়ে? হয় গোটেই পকৰ পোৱা জেলি দি 26 বাৰ লেট্ৰিন যাবলগীয়া হ'ল। শেষত উপায় নাপায় একেবাৰে নৈ কাষত আহিলোঁ। নৈ কাষত এতিয়াও চাগে গজি আছে জলকীয়া গছ। ইমানেই পকৰ পোৱা জেলি দিলে আৰু দেই পেটুৱা কাটিয়ে। হ'ব দে আইও, কিনো কথা কৈছ তহঁতি দুটা? মই হ'লে একো বুজি পোৱা নাই। ক'ত যাওঁ তহঁতি দুটাই কচোন? মই পেটুৱা কাটি একেবাৰে চেলচেলীয়া জ্বৰ এটা হৈ আছে, তাকে ঔষধ আনিবলৈ যাওঁ। বৈ মোৰ টাউনলৈ যাবলগীয়া আছে, কিবা বস্তু কেইটামান আনিব, লগতে যাং বৈ। চব যাং বৈ। আমিতো যাম বাৰু, যদি আপোনালোকে আমাৰ চেনেলটো চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। চেলচেলিয়াই।